মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ যি কংগ্ৰেছে 860 গৰাকী লোকক হত্যা কৰিলে সেই কংগ্ৰেছৰ শৰণাপন্ন হৈছে লুৰিণজ্যোতি গগৈ মুখ্যমন্ত্ৰীয়ে তীব্ৰ কটাক্ষ কৰিছে স্পষ্টকৈ কৈছে প্ৰিয়ংকা গান্ধীৰ আসল ধৰি নিৰ্বাচনত জিকিব নোৱাৰে লুৰিণজ্যোতি নিৰ্বাচন জিকিবলৈ হলে অসমীয়া আইমাতৃসকলৰ আসল ধৰিব লাগিব আৰু কিন্তু লুৰিণজ্যোতি গগৈয়ে কংগ্ৰেছৰ শৰণাপন্ন হৈছে যি কংগ্ৰেছে অসম আন্দোলনৰ 860 গৰাকী লোকক হত্যা কৰিলে সেই কংগ্ৰেছৰ বৰ্তমান শৰণাপন্ন হৈছে লুৰিণজ্যোতি গগৈ তাৰ সমান্তৰালকৈ অসমীয়া লোকৰ বিষয়ে যদি ভালকৈ কিবা এটা কোৱা যায় বা অসমীয়া আইমাতৃসকলৰ কথা চিন্তা কৰি বিজেপিয়ে কিবা এটা কৰে তেতিয়া কিন্তু লুৰিণজ্যোতি গগৈৰ দৰে নেতাই সেই সময়ত এটিকিং কৰে কিন্তু স্পষ্টকৈ কৈছে মুখ্যমন্ত্ৰীয়ে যে অসম লোকসভাৰ বা অসমৰ স্পষ্টভাৱে দেখিবলৈ পোৱা গৈছে অসমৰ যিসকল লোকক হত্যা কৰা হ'ল অসম আন্দোলনৰ যিসকল লোকক হত্যা কৰা হ'ল তেওঁলোকৰ শৰণাপন্ন হৈছে লুৰিণজ্যোতি গগৈ আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি কৈছে লৈ অহাৰ চেষ্টা কৰিছোঁ Star Cement present time it election breaking অসম আন্দোলনৰ আবেগ আৰু কংগ্ৰেছৰ ইতিহাসক লৈ খৰব হৈছে মুখ্যমন্ত্ৰী অসম আন্দোলনৰ আবেগ আৰু কংগ্ৰেছৰ ইতিহাসক লৈ মুখ্যমন্ত্ৰীয়ে তীব্ৰ সমালোচনা কৰিছে শহীদৰ হত্যাকাৰী কংগ্ৰেছৰ শৰণাপন্ন এতিয়াৰ জাতীয়তাবাদী নেতা নিজকে জাতীয়তাবাদী নেতা বুলি কোৱা লুৰিণজ্যোতি গগৈ বৰ্তমান সময়ত কংগ্ৰেছৰ শৰণাপন্ন হৈছে লুৰিণজ্যোতি গগৈক মুখ্যমন্ত্ৰীৰ তীব্ৰ কটাক্ষ লুৰিণজ্যোতি গগৈক মুখ্যমন্ত্ৰীয়ে তীব্ৰ সমালোচনা কৰিছে ইন্দিৰা গান্ধীৰ হাতত প্ৰাণ গৈছিল অসম আন্দোলনৰ 860 জন যুৱকৰ অসম আন্দোলনৰ 860 জন লোকক হত্যা কৰিছিল কংগ্ৰেছে অসমীয়াৰ বুকুত আজিও জ্বলিছে শহীদৰ তেজৰ জুই অসম আন্দোলনৰ 860 গৰাকী শহীদৰ তেজৰ জুই বৰ্তমান সময়তো অসমীয়াৰ বুকুত জ্বলি আছে নিৰ্বাচন আহিব আৰু যাব জয় পৰাজয় চলি থাকিব কিন্তু প্ৰিয়ংকা গান্ধীৰ আসলত ধৰি লুৰিণজ্যোতি গগৈয়ে নিৰ্বাচনত জিকিব নোৱাৰে আৰু সেয়া প্ৰতিগৰাকী অসমীয়াৰ কাৰণে লাজৰ কথা যি প্ৰিয়ংকা গান্ধী বা যি কংগ্ৰেছে অসমৰ 860 জন যুৱকক হত্যা কৰিলে সেই কংগ্ৰেছৰ শৰণাপন্ন হৈছে লুৰিণজ্যোতি গগৈ জিকিব খুজিলে অসমৰ আইমাতৃৰ আসলত ধৰক যদি আপোনাৰ নিৰ্বাচনত জিকাৰ ইমানেই মন তেন্তে অসমীয়া আইমাতৃসকলৰ আসলত ধৰক প্ৰিয়ংকা গান্ধীৰ ভোটেৰে অসমত নিৰ্বাচন নিজিকে মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ কৈছে অসমৰ আইমাতৃৰ ভোটেৰেহে জিকিব লাগিব নিৰ্বাচন অসমৰ আইমাতৃৰ আশীৰ্বাদ আৰু আইমাতৃৰ ভোটেৰেহে নিৰ্বাচন জিকিব লাগিব আৰু এনেকৈ সমালোচনা কৰিছে লুৰিণজ্যোতি গগৈ বিজেপিয়ে আইমাতৃৰ কথা ভাবিলে বিৰোধীয়ে ইটিকিং কৰে সমালোচনা কৰে অৰুণোদয় আঁচনিৰ কথা ক'লে সমালোচনা কৰে লাখপতি বাইদেউৰ কথা ক'লে সমালোচনা কৰে ইটিকিং কৰে কিন্তু বৰ্তমান সময়ত যি কংগ্ৰেছে অসমীয়াৰ স্বাভিমান অসমীয়াৰ আবেগক 70 বছৰ ধৰি অৱহেলা কৰি থাকিলে শহীদক সন্মান নিদিলে 860 গৰাকী শহীদক হত্যা কৰিলে সেই কংগ্ৰেছৰ শৰণাপন্ন হৈছে লুৰিণজ্যোতি গগৈ আৰু সেই লুৰিণজ্যোতি গগৈয়ে প্ৰিয়ংকা গান্ধীক মাতি নিয়ে যি প্ৰিয়ংকা গান্ধীৰ পৰিয়ালে অসমীয়া লোকক খুহি খাইছিলে অসমীয়া লোকৰ কথা চিন্তা নকৰিছিলে অসমীয়া লোকক বাদ দিছিলে সেই কংগ্ৰেছৰ শৰণাপন্ন হৈছে লুৰিণজ্যোতি গগৈ 860 গৰাকী শহীদৰ যি ক্ষোভ আছে যি তেজ আছে আজিও কিন্তু প্ৰতিগৰাকী অসমীয়াৰ বুকুত জ্বলি আছে অসমীয়াই পাহৰা নাই অসমীয়াই সেইসমূহ দিন পাহৰা নাই যিসমূহ দিনত অসমীয়া লোকে প্ৰতিগৰাকী পৰিয়ালে বা প্ৰতিটো পৰিয়ালে নিজৰ সন্তানক হেৰুৱাইছিলে নিজৰ একোজন মানুহক হেৰুৱাইছিলে সেই সময় কোনো অসমীয়াই পাহৰা নাই আৰু সেই সময়তে কিন্তু লুৰিণজ্যোতি গগৈ কংগ্ৰেছৰ দৰে দল এটাৰ শৰণাপন্ন হৈছে বা প্ৰিয়ংকা গান্ধীৰ আসলত ধৰি নিৰ্বাচন জয়ী হোৱাৰ চেষ্টা কৰিছে লুৰিণজ্যোতি গগৈ নিজৰ স্থিতি নাই কেতিয়াবা দুলিয়াজানত কেতিয়াবা ডিব্ৰুগড়ত কেতিয়াবা খোৱাঙত কেতিয়াবা নাহৰকটীয়াত তেওঁ নিৰ্বাচন খেলে তেওঁৰ কেৱল এটাই ইচ্ছা তেওঁ কেৱল MLA হওক বিধায়ক হোৱাৰ ইচ্ছা তেওঁ গতিকে বিধায়ক হ'বলৈ ৰাজনীতি কৰিবলৈ মানা কৰিছে মুখ্যমন্ত্ৰীয়ে যদি বিধায়ক হোৱাৰ মন আছে তেন্তে ৰাজনীতি নকৰিব অসমীয়া লোকৰ কথা চিন্তা কৰি অসমৰ উন্নয়নৰ কথা চিন্তা কৰি ৰাজনীতি কৰক আৰু সমান্তৰালকৈ প্ৰিয়ংকা গান্ধীৰ আসল ধৰি নিৰ্বাচনত জিকিব নোৱাৰে যদি নিৰ্বাচনত জিকিবলৈ ইচ্ছা আছে বা জিকাৰ ইচ্ছা আছে তেন্তে অসমীয়া আইমাতৃসকলৰ আসলত ধৰি আগবাঢ়িব লাগিব অসমীয়া আইমাতৃসকলৰ আশীৰ্বাদ লাগিব গতিকে এনেকৈ লুৰিণজ্যোতি গগৈক তীব্ৰ কটাক্ষ কৰিছে মুখ্যমন্ত্ৰীয়ে আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ ভাষ্য আছে
মুখ্যমন্ত্ৰীয়ে কি কৈছে দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। কালি খোৱাঙত প্ৰিয়ংকা গান্ধীক আনিলে। প্ৰিয়ংকা গান্ধীৰ আইতাক কোন আছিলে? ইন্দিৰা গান্ধী। ইন্দিৰা গান্ধীৰ হাতেৰে অসমত 860 গৰাকী তেজাল অসমীয়া যুৱক যুৱতীক অসম আন্দোলনৰ সময়ত হত্যা কৰা হৈছিলে। এতিয়ালৈকে কিজানি তেজৰ ঘাঁবিলাক মুছাই যোৱা নাই বহুত মাকৰ হৃদয়ত, এতিয়াও সেই তেজৰ অগনি জ্বলি আছে। মই লুৰিণজ্যোতি গগৈক সুধিব খোজো, ইলেকশ্যন আহিব যাব, প্ৰিয়ংকা গান্ধীৰ আচলত ধৰি ইলেকশ্যন জিকিব নালাগে, অসমৰ মাকসকলৰ আচলত ধৰি ইলেকশ্যন জিকক। প্ৰিয়ংকা গান্ধীৰ নহয়, অসমৰ মা, অসমৰ বাইদেউসকলৰ লগত আপুনি একেলগে খোজ কাঢ়ক, ইলেকশ্যন জিকিব। প্ৰিয়ংকা গান্ধীৰ ভোটেৰে ইলেকশ্যন নিজিকে, ইলেকশ্যন জিকিব অসমৰ আই মাতৃৰ ভোটেৰে, অসমৰ মাসকলৰ ভোটেৰে। কালি খোৱাঙত প্ৰিয়ংকা গান্ধীক আনিলে। প্ৰিয়ংকা গান্ধীৰ আইতাক কোন আছিলে? ইন্দিৰা গান্ধী। ইন্দিৰা গান্ধীৰ হাতেৰে অসমত 860 গৰাকী তেজাল অসমীয়া যুৱক যুৱতীক অসম আন্দোলনৰ সময়ত হত্যা কৰা হৈছিলে। এতিয়ালৈকে কিজানি তেজৰ ঘাঁবিলাক মুছাই যোৱা নাই বহুত মাকৰ হৃদয়ত, এতিয়াও সেই তেজৰ অগনি জ্বলি আছে। মই লুৰিণজ্যোতি গগৈক সুধিব খোজো, ইলেকশ্যন আহিব যাব, প্ৰিয়ংকা গান্ধীৰ আচলত ধৰি ইলেকশ্যন জিকিব নালাগে, অসমৰ মাকসকলৰ আচলত ধৰি ইলেকশ্যন জিকক। প্ৰিয়ংকা গান্ধীৰ নহয়, অসমৰ মা, অসমৰ বাইদেউসকলৰ লগত আপুনি একেলগে খোজ কাঢ়ক, ইলেকশ্যন জিকিব। প্ৰিয়ংকা গান্ধীৰ ভোটেৰে ইলেকশ্যন নিজিকে, ইলেকশ্যন জিকিব অসমৰ আই মাতৃৰ ভোটেৰে, অসমৰ মাসকলৰ ভোটেৰে। কালি খোৱাঙত প্ৰিয়ংকা গান্ধীক আনিলে। প্ৰিয়ংকা গান্ধীৰ আইতাক কোন আছিলে? ইন্দিৰা গান্ধী। ইন্দিৰা গান্ধীৰ হাতেৰে অসমত 860 গৰাকী তেজাল অসমীয়া যুৱক যুৱতীক অসম আন্দোলনৰ সময়ত হত্যা কৰা হৈছিলে। এতিয়ালৈকে কিজানি তেজৰ ঘাঁবিলাক মুছাই যোৱা নাই বহুত মাকৰ হৃদয়ত, এতিয়াও সেই তেজৰ অগনি জ্বলি আছে। মই লুৰিণজ্যোতি গগৈক সুধিব খোজো, ইলেকশ্যন আহিব যাব, প্ৰিয়ংকা গান্ধীৰ আচলত ধৰি ইলেকশ্যন জিকিব নালাগে, অসমৰ মাকসকলৰ আচলত ধৰি ইলেকশ্যন জিকক। প্ৰিয়ংকা গান্ধীৰ নহয়, অসমৰ মা, অসমৰ বাইদেউসকলৰ লগত আপুনি একেলগে খোজ কাঢ়ক, ইলেকশ্যন জিকিব। প্ৰিয়ংকা গান্ধীৰ ভোটেৰে ইলেকশ্যন নিজিকে, ইলেকশ্যন জিকিব অসমৰ আই মাতৃৰ ভোটেৰে, অসমৰ মাসকলৰ ভোটেৰে। কালি খোৱাঙত প্ৰিয়ংকা গান্ধীক আনিলে। প্ৰিয়ংকা গান্ধীৰ আইতাক কোন আছিলে? ইন্দিৰা গান্ধী। ইন্দিৰা গান্ধীৰ হাতেৰে অসমত 860 গৰাকী তেজাল অসমীয়া যুৱক যুৱতীক অসম আন্দোলনৰ সময়ত হত্যা কৰা হৈছিলে। এতিয়ালৈকে কিজানি তেজৰ ঘাঁবিলাক মুছাই যোৱা নাই বহুত মাকৰ হৃদয়ত, এতিয়াও সেই তেজৰ অগনি জ্বলি আছে। মই লুৰিণজ্যোতি গগৈক সুধিব খোজো, ইলেকশ্যন আহিব যাব, প্ৰিয়ংকা গান্ধীৰ আচলত ধৰি ইলেকশ্যন জিকিব নালাগে, অসমৰ মাকসকলৰ আচলত ধৰি ইলেকশ্যন জিকক। প্ৰিয়ংকা গান্ধীৰ নহয়, অসমৰ মা, অসমৰ বাইদেউসকলৰ লগত আপুনি একেলগে খোজ কাঢ়ক,
ইলেকশ্যন জিকিব প্ৰিয়ংকা গান্ধীৰ ভোটেৰে ইলেকশ্যন নিজিকে ইলেকশ্যন জিকিব অসমৰ আই মাতৃৰ ভোটেৰে অসমৰ মাসকলৰ ভোটেৰে কালি খোৱাঙত প্ৰিয়ংকা গান্ধীক আনিলে প্ৰিয়ংকা গান্ধীৰ আইতাক কোন আছিলে ইন্দিৰা গান্ধী ইন্দিৰা গান্ধীৰ হাতেৰে অসমত 860 গৰাকী তেজাল অসমীয়া যুৱক যুৱতীক অসম আন্দোলনৰ সময়ত হত্যা কৰা হৈছিল এতিয়ালৈকে কিজানি তেজৰ ঘাঁবিলাক মুছাই যোৱা নাই বহুত মাকৰ হৃদয়ত এতিয়াও সেই তেজৰ অগনি জ্বলি আছে মই লুৰিণজ্যোতি গগৈক সুধিব খোজো ইলেকশ্যন আহিব যাব প্ৰিয়ংকা গান্ধীৰ আচলত ধৰি ইলেকশ্যন জিকিব নালাগে অসমৰ মাসকলৰ আচলত ধৰি ইলেকশ্যন জিকক প্ৰিয়ংকা গান্ধীৰ নহয় অসমৰ মা অসমৰ বাইদেউসকলৰ লগত আপুনি একেলগে